প্ৰথমতে আপোনালোক জুম কৰি দেখাইছো আই লাভ জুবিন দা চাওক এবাৰ আপোনালোক চাওক এই মানুহ জুবিন দা অনুৰাগী বুলি নহয় এতিয়া বৰ্তমান যাত্ৰী বুলি ক'ব লাগিব যিহেতুকে এইটো এটা মন্দিৰৰ ভাগত পৰি গৈছে জুবিন দাৰ আৰু এইফালে চাওক আৰু এইফালে মই জুম কৰি আপোনালোকক দেখাইছো আজি নামি নাযাওঁ আৰু আপোনালোকক গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ' কৰি দেখাইছো আৰু এইফালে চাওক আৰু এইফালে চাওক মানে চেলফি উঠি আছে আৰু কিছুমানে ধৰক ভিডিঅ' কৰি আছে আৰু মইতো ভিডিঅ' কৰি আছো গাড়ীৰ ভিতৰৰ পৰা আৰু তেখেতসকলে এনে কৰি প্ৰশাসনৰ কাম কৰি আছে চাওক কি সুন্দৰ কৰি জুবিন ক্ষেত্ৰৰ ওচৰত যিবিলাক গছ আছে এই গছবিলাক চাওক এইবিলাক গছ কি সুন্দৰ গছ চাওক চাৰিওফালে এই ফটোখন চাওক জুবিন দাৰ পুৰা জুম কৰি দিছো মই চাওক মানে কালিও মই ৰাতি আহিছিলো জুবিন ক্ষেত্ৰত কালি প্ৰায় মোটামুটি 11:30 আছোৱে মই ইয়াতে কিন্তু ভিডিঅ'টো মই বনোৱা নাই আৰু এইফালে চাওকচোন অলপ মন কৰক ককাজনৰ ফালে মন কৰক তো যিয়ে নহওক জয় জুবিন দা বুলি আপোনালোকে লাইক এটা কৰি দিব আৰু মোৰ কিবা যদি কওঁতে অলপ ভুল হৈছে আপোনালোকে জয় জুবিন দা বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো মই এইখিনিতে ৰাখি দিলোঁ জয় জুবিন দা জয় আই অসম।